দেখুৱাইছো পৰিস্থিতি কংগ্ৰেছৰ প্ৰতিবাদত কপি উঠিল গুৱাহাটী দ্বিতীয়খন বেৰিকেডো ভাঙি তেওঁলোকে এই মুহূৰ্তত ওলাই অহা পৰিলক্ষিত হৈছে চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছে পৃথকে পৃথকে সাব্যস্ত কৰিলে প্ৰতিবাদ হাতীগাঁও চাৰিআলিৰ পৰা খোদ আৰক্ষী আয়ুক্তই আটক কৰিলে ভূপেন বৰা জাকিৰ হুছেইন সিকদাৰ ৰিপুন বৰাসহ প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মীক দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰাও টানি আজুৰি যুৱ কংগ্ৰেছীক আটক মহানগৰ আৰক্ষীৰ কাহিলী পুৱাতে আৰক্ষীয়ে হোটেলত বন্দী কৰি ৰাখিলে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱক কি অধিকাৰ আছে আপোনাক মানুহকে ৰখাবলৈ ক'ত আছে কাগজে দেখাওক আপুনি অৰ্ডাৰ দেখাওক স্মাৰ্ট মিটাৰ বন্ধ আৰু ৰাজভৱন ঘেৰাও কৰিবলৈ আহি প্ৰতিবাদ কৰাৰ সময়ত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ ফলত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যু হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত কংগ্ৰেছে শুকুৰবাৰে সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদৰ খবৰ পাই যোৱা ৪৮ ঘণ্টা ধৰি সমগ্ৰ গুৱাহাটীত এক প্ৰকাৰ নিশ্চিত নিৰাপত্তা গঢ়ি তুলিছিল আৰক্ষীয়ে জনতা ভৱনৰ পৰা ৰাজীৱ ভৱনলৈ মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা ঘোঁৰামৰাৰ ভূপেন বৰাৰ ঘৰলৈ সকলোতে কেৱল শ শ আৰক্ষী CRPFৰ জোৱান এক প্ৰকাৰ যুদ্ধ সদৃশ পৰিৱেশ মহানগৰীত পিছে আৰক্ষীৰ এই বেহুফালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহৰ পৰা এইদৰে বিশাল ৰেলী কৰি জনতা ভৱনৰ দিশে আগবাঢ়িছিল কংগ্ৰেছ নেতৃত্ব আৰক্ষী নিৰাপত্তাৰক্ষীয়ে দিয়া বেৰিকেড উফৰাই ভূপেন বৰা ৰিপুন বৰা জাকিৰ হুছেইন সিকদাৰসহ কংগ্ৰেছৰ দলটো আগবাঢ়ি যায় জনতা ভৱন অভিমুখে গভৰ্ণৰ হৈছে ৰাজ্যখনত সংবিধানৰ ৰক্ষক গতিকে যেতিয়া সংবিধান ভংগ হ'ব তেওঁৰ ওচৰত গৈ প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয় মুখ্যমন্ত্ৰী হিটলাৰ নহয় যে তেওঁ যি ইচ্ছা য'তে ত'তে তেওঁ নিষেধাজ্ঞা কৰিব কালিলৈ আমি মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখতো গৈ আমি আন্দোলন কৰিম আমাৰ এজন সতীৰ্থ স্মাৰ্ট মিটাৰক লৈ আন্দোলন কৰি প্ৰাণ আহুতি দিছে গতিকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আহিছোঁ গতিকে মুখ্যমন্ত্ৰীয়ে গণতান্ত্ৰিক আমাৰ প্ৰক্ৰিয়া তাক যাতে দমনমূলক নীতিৰে যাতে নষ্ট কৰিব নিবিচাৰে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ প্ৰথম অৱস্থাত হাতীগাঁও থানাৰ সন্মুখত বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও সফল নহ'ল মহানগৰ আৰক্ষী জনতা ভৱনৰ দিশে আগবাঢ়ি অহাৰ সংকল্প লোৱা কংগ্ৰেছৰ এই প্ৰতিবাদী দলটোক বাধা দিবলৈ হাতীগাঁও চাৰিআলিত এইবাৰ খোদ উপস্থিত হ'লগৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু এইবাৰ এজন এজনকৈ আটক কৰা হ'ল প্ৰদেশ কংগ্ৰেছৰ আটাইকেইগৰাকী শীৰ্ষ নেতা টানি আজুৰি এইদৰেই মহানগৰ আৰক্ষীয়ে লৈ যায় ভূপেন বৰাসহ কংগ্ৰেছৰ বহু নেতাকৰ্মীক মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো সৰ্বধৰ্ম প্ৰাৰ্থনা সমাপ্ত হোৱাৰ পাছতেই যুৱ কংগ্ৰেছৰ নেতাকৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী মুহূৰ্ততে ৰণক্ষেত্ৰ সদৃশ হৈ পৰিল এই স্থান আৰক্ষীৰ বেৰিকেড উফৰাই এইদৰেই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আলমসহ একাংশ নেতাকৰ্মীয়ে পুলিচে কি কৰিব লাগিছিলে আজি নিউট্ৰেল ভূমিকা পালন কৰক প্ৰেছাৰ থাকে প্ৰেছাৰ সদায় থাকিব কিন্তু ডেমক্ৰেচিত যেতিয়া পলিটিকেল প্ৰেছাৰ পাব তেতিয়া বিউৰক্ৰেচিয়ে নিজে নিজৰ কাম যদি কৰি গৈ থাকে তেতিয়া পলিটিকেল মানুহে কেতিয়াও গণতন্ত্ৰক বেয়া দিশেৰে লৈ যাব নোৱাৰে কিন্তু যেতিয়াই বিউৰক্ৰেচি ফেইলিয়াৰ হয় তেতিয়াই এনেকুৱা বেয়া পলিটিচিয়ানবোৰৰ ছাকচেছফুল হয় চ' সেইকাৰণে মই ক'ব বিচাৰোঁ যে অসম পুলিচে নিজৰ ডিউটি পাহৰি গৈছে সেইকাৰণে মই কৈছোঁ অসম পুলিচে নিজৰ ইউনিফৰ্মৰ পৰা APS লিখা আছাম পুলিচ ছাৰ্ভিচ APS লিখাটো বাদ দিয়ক HBS লিখি দিয়ক আজি আমাৰ যুৱ কংগ্ৰেছী বিভিন্ন জিলাৰ পৰা তেওঁলোক আহি আছিলে ৰাস্তা তেওঁলোকৰ ৰখোৱা হৈছে ৰাস্তা তেওঁলোকক নমাই তেওঁলোকক আবদ্ধ কৰা হৈছে কিন্তু তেওঁলোকে এই বিজেপি চৰকাৰ আমি ক'ব বিচাৰিছোঁ যে আমাৰ যুৱ কংগ্ৰেছৰ কণ্ঠ তেওঁলোকে ৰুদ্ধ কৰিব নোৱাৰে অনাগত দিনত ইয়াতকৈ অধিক জংগী আন্দোলন আমি গঢ়ি তুলিম দ্বিতীয়খন বেৰিকেডো ভাঙি তেওঁলোকে এই মুহূৰ্তত ওলাই অহা পৰিলক্ষিত হৈছে যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদল এইবাৰ আগবাঢ়িল জনতা ভৱন অভিমুখে আমি শান্তিপূৰ্ণভাৱে
এটা মেম'ৰেণ্ডাম দিব বিচাৰিছোঁ মেম'ৰেণ্ডামটো লোৱাত চৰকাৰৰ ইমান আপত্তি কিয় হয় গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত এইদৰেই ৰাজপথত বহি প্ৰতিবাদত নামিল যুৱ কংগ্ৰেছীৰ দলটো পৰৱৰ্তী সময়ত একাংশ যুৱ কংগ্ৰেছীক আৰক্ষীয়ে বাধা দিয়া পুনৰ মানৱেন্দ্ৰ শৰ্মা ভৱন অভিমুখে ৰাওনা হ'ল যুৱ কংগ্ৰেছীৰ দলটো দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা পিছে লগে লগে আৰক্ষীয়ে টানি আজুৰি সেইসকল প্ৰতিবাদকাৰীকো আটক কৰে ইপিনে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱক জুৰুডৰ এখন হোটেলত কাহিলি পুৱাৰ পৰা আবদ্ধ কৰি ৰাখিলে মহানগৰ আৰক্ষীয়ে কাঢ়ি ৰাখিলে নেতাজনৰ মোবাইল ফোনো ক'ত আছে কাগজে দেখাওক আপুনি অৰ্ডাৰ দেখাওক কোন মানুহে কোন অফিচাৰ কোন কমাণ্ডিং অফিচাৰে দিছে এই অৰ্ডাৰটো এই ঘটনাৰ পাছতেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰে যুৱ কংগ্ৰেছ নেতৃত্বই যাক লৈ সৃষ্টি হয় বাক বিতণ্ডাৰ মুঠতে বিৰোধী দলটোৰ প্ৰতিবাদৰ বাবেই শুকুৰবাৰে এইদৰেই উত্তাল হৈ ৰ'ল সমগ্ৰ মহানগৰী আমি দেখুৱাইছোঁ পৰিস্থিতি ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ